Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ নম্বৰ 8 মিসাইল মানৱ। ইয়াত আব্দুল কালাম ডক্টৰ এপিজে আব্দুল কালামৰ বিষয়ে কোৱা হৈছে। মিসাইল মানৱ ৰূপে তেওঁক আমি জানো। তেওঁৰ বিষয়ে ইয়াত দিয়া আছে। সৰু কোৱেশ্চন কিছুমানো আছে, মই তোমালোকক দি দিম আৰু অনুশীলনীৰ কোৱেশ্চনবোৰ আমি দি দিম। গতিকে বলাচোন ভিডিওটো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে ইয়াত, মিসাইল মানৱ নামেৰে কাক জনা যায়? এনসাৰটো হ'ব আবুল পাকিৰ জয়নাল আব্দিন আব্দুল কালাম। এইটো হৈছে এপিজে আব্দুল কালামৰ সম্পূৰ্ণ নাম। তোমালোকে এপিজে আব্দুল কালাম বুলি লিখিব পাৰা আৰু এইটো আবুল পাকিৰ জয়নাল আব্দিন আব্দুল কালাম বুলি লিখিব পাৰা এনসাৰটো। খ নম্বৰ, সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? এনসাৰটো হ'ব ৰোহিণী উৎক্ষেপণ। গ নম্বৰ দি আছে, আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? এনসাৰটো হ'ব শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান এটাত। ঘ নম্বৰ, তেখেতৰ মতে শিশুৰ বাবে আদৰ্শ নায়ক কোন কোন? শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। 2 নম্বৰ দি আছে, সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? এই কথাষাৰ ডক্টৰ এপিজে আব্দুল কালামে লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ কৰিছিল। কালামে অকণিহঁতক উপদেশ দিছিল। এই উপদেশ দিয়াৰ সময়ত এইখিনি কথা কৈছিল। গতিকে লিখিব লাগিব যে ডক্টৰ এপিজে আব্দুল কালামে লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ পাওঁতে অকণিহঁতক এই উপদেশখিনি দিছিল। খ নম্বৰ, তেখেত কি বিষয়ৰ অনুৰাগী আছিল? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল। গ নম্বৰ প্ৰশ্ন, আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল? আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। ঘ নম্বৰ, মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? এনসাৰটো হ'ব মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। তাৰপিছতে কেইটামান শব্দ অৰ্থ দিয়া আছে, এইকেইটা মিলাব দিছে। এইকেইটা হ'ব এনেকুৱা ধৰণৰ, উৎক্ষেপণ হ'ব প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা, প্ৰজ্বলিত বৰকৈ জ্বলা, আভ্যন্তৰীণ ভিতৰুৱা, বিচক্ষণ অলংকাৰ, অদম্য যাক দমাব বা বাস কৰিব নোৱাৰি, দিগন্ত দিগবলয়, ভূষণ উত্তম, নিৰীক্ষণ দূৰৰ পৰা ভালকৈ চোৱা। তাৰপিছত ইয়াত নত্যবিধি সত্যবিধিৰ নিয়ম কিছুমান দিয়া আছে, তোমালোকে পঢ়ি ল'বা। বুজি নাপালে মোক কমেণ্টত জনাবা, মই বুজাই দিম। ইয়াৰ পৰা পঢ়ি ল'বা তোমালোকে। তাত তলত 4 নম্বৰত এইকেইটা তোমালোকক কৰিবলৈ দিয়া হৈছে। তাৰপিছত ইয়াত 5 নম্বৰত দিয়া আছে, নিয়ম খটুৱাই নত্যবিধিৰ নিয়ম খটুৱাই খালী ঠাই নৰ ন বহাব দিছে। কোনটোৰ ক্ষেত্ৰত দন্তান ন হ'ব, কোনটোৰ ক্ষেত্ৰত মূৰ্ধন্য ন হ'ব। 6 নম্বৰত দিয়া আছে বিপৰীত শব্দ, জাগ্ৰত নিন্দা, কৃত্ৰিম প্ৰাকৃতিক, সুপ্ত জাগি থকা, সফলতা বিফলতা, উৎসাহ নিৰুৎসাহ, অক্ষম সক্ষম। তাৰপিছত 7 নম্বৰত দিয়া আছে চাবা বাক্য ৰচনা কেইটামান। মনে প্ৰাণে আব্দুল কালামে ভাৰতক এখন শক্তিশালী দেশ হোৱাটো বিচাৰিছিল। হয়নে সপোনে ৰহিমে হয়নে সপোনে সি এটা ভাল গায়ক হ'ব বিচাৰে। আকাশী পথ ৰকেটখন আকাশী পথত উৰা মাৰিছে। অদম্য ইচ্ছা, ৰামৰ এজন ভাল খেলুৱৈ হোৱাৰ অদম্য ইচ্ছা আছে। বিনিময়, জোনবিল মেলাত বিনিময় প্ৰথাৰ দ্বাৰা বস্তু আদান প্ৰদান কৰা হয়। তাৰপিছত 8 নম্বৰত দিয়া আছে চাবা, প্ৰৰে লিখিব দিছে। চেষ্টা প্ৰচেষ্টা হৈছে প্ৰক্ষেপণ প্ৰজ্বলিত। ৰে হ'ব ক্ষেপণ, উৎক্ষেপণ, উৎপীড়ন, উৎসাহ। কেইটামান মই অতিৰিক্ত প্ৰশ্ন ইয়াত দি দিছোঁ চাবা। আব্দুল কালামৰ পথ প্ৰদৰ্শক অধ্যাপকজনৰ নাম কি? সতীশ ধাৱন। তেওঁলোক কোনটো পৰীক্ষামূলক উৎক্ষেপণত বিফল হৈছিল? 1979 চনৰ 10 আগষ্ট তাৰিখে SLV-3 পৰীক্ষামূলক উৎক্ষেপণত বিফল হৈছিল। 3 নম্বৰ, আব্দুল কালাম কিমানৰ পৰা কিমান চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদত আছিল? 2002 চনৰ পৰা 2007 চনলৈ। তেখেতে কলেজীয়া শিক্ষা ক'ত লাভ কৰিছিল? ছেইণ্ট জোচেফ কলেজ, ত্ৰিচিনপল্লীত। ভাৰত চৰকাৰৰ দ্বাৰা তেখেতে কি সন্মান লাভ কৰিছিল? পদ্মভূষণ, পদ্মবিভূষণ আৰু সৰ্বোচ্চ অসামৰিক ভাৰত ৰত্ন সন্মান। তাৰপিছত ইয়াত কল্পনা চাওলাৰ বিষয়ে দিয়া আছে, তোমালোকে পঢ়িবা, খুবেই ইম্পৰ্টেণ্ট হয়। তলত দিয়া আছে চাবা, বিশ্বৰ প্ৰথম মহাকাশচাৰী, বিশ্বৰ ভিতৰতে গোটেই পৃথিৱীৰ ভিতৰতে প্ৰথমজন কোন হয়? ইউৰি গ্যাগাৰিন। আৰু বিশ্বৰ ভিতৰতে প্ৰথম মহিলা
মহাকাশচাৰীজন হৈছে ভেলেণ্টিনা তেৰেস্কোভা। তাৰপিছত আমাৰ ভাৰতৰ প্ৰথমজন মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা। আৰু আমাৰ ভাৰতীয় মহিলা মহাকাশচাৰী হৈছে কোনে হ'ব? কল্পনা চাওলা। গতিকে এইকেইটা অতিকৈ জানিবলগীয়া, খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে পঢ়ি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল মিছাইল মানৱৰ প্ৰশ্নোত্তৰসমূহ আৰু ক্ৰিয়াকলাপসমূহ। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পালা। আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।